পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জখলাবন্ধাৰ ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰায় 80% অধিক বন্ধ হোৱাৰ পিছত জখলাবন্ধা আৰক্ষী নিৱেশৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এনেদৰে এতিয়া আৰক্ষী লোকসকল টালি টোপলা লৈ নিৰাপদ স্থানলৈ গতি কৰা দেখা গৈছে। ইতিমধ্যে লাহে লাহে পানী বাঢ়ি আহিছে। ক্ৰমে কলিয়াবৰৰ বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আনকি জখলাবন্ধাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এই জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদতো সোমাইছে পানী। এয়া দেখা গৈছে আৰক্ষী জোৱানসকল, তেখেতসকলে আনকি তেখেতসকলৰ মাৰণাস্ত্ৰসহ টালি টোপোলাসহ এই থানাৰ পৰা নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। কাৰণ জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদ ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে। এয়া প্ৰত্যক্ষ কৰিছে আপোনালোকে। এনেদৰেই জখলাবন্ধা আৰক্ষী নিৱেশত কৰ্তব্যৰত আৰক্ষী জোৱানসকল এনেদৰে অস্ত্ৰ শস্ত্ৰসহ নিৰাপদ স্থানলৈ গতি কৰা দেখা গৈছে। তেখেতসকলৰ বাসগৃহ থানা চৌহদত সোমাইছে পানী। তেখেতসকলক এয়া দেখিছে। হয় দাদা, আপোনালোক এতিয়া আপোনালোকৰ থানাত পানী সোমাইছে, কোৱাৰ্টাৰত সোমাইছে। হয়, এয়া দেখিলে এনেদৰে কোৱাৰ্টাৰত পানী সোমাইছে। তেখেতসকলে ওখ স্থান বিচাৰি বা নিৰাপদ স্থান বিচাৰি এনেদৰে মাৰণাস্ত্ৰসহ নিৰাপদ স্থানলৈ গতি কৰিছে। ক্ৰমে কলিয়াবৰত শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। আনকি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদ বুৰাই পেলাইছে পানীৰে। আৰক্ষী নিৱেশত কৰ্তব্যৰত আৰক্ষী বিষয়া জোৱানসকল মাৰণাস্ত্ৰ লৈ এনেদৰেই নিৰাপদ স্থানলৈ গতি কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।